পলাশ শিমলু মদাৰেৰে ৰঙীন হৈ পৰিছে দৰঙৰ দলগাঁও। ফাগুনৰ ৰংবোৰত ৰঙীন হৈ পৰে প্ৰতিজন লোক। আকৌ আহিল ফাগুন। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ৰঙীন হৈ পৰিছে। সৰাপাতত ফাগুনৰ বতৰা। সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰাৰ বুকুলৈ। প্ৰকৃতিৰ শীতৰ কুঁৱলীৰ ডাঠ আৱৰণৰ ঠাই লৈছে ধূলিকণাবোৰে। নিয়ৰ ধৰি ৰখা সেউজীয়া পাতবোৰেও পাতিছে তলসৰা পাতৰ দলিচা। ফাগুনে নষ্টালজিক কৰি তোলে সকলোকে। শুকান পাতত ফাগুনে কঢ়িয়াই ফুৰে প্ৰেমিকাৰ বতৰা। এয়াই যেন ফাগুন, এয়াই প্ৰেমিক ফাগুন। ফাগুনে লঠঙা কৰা বিশালকায় বৃক্ষৰ মাজে মাজে তলসৰা পাত। পলাশ শিমলু মদাৰেৰে ৰঙীন হৈ পৰিছে দলগাঁৱত। দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গছবোৰত ৰমক চমককৈ ফুলিছে শিমলু ফুলবোৰ। ফাগুনৰ ৰংবোৰত ৰঙীন হৈ পৰে প্ৰতিজন লোক। আকৌ আহিল ফাগুন। ফাগুনৰ বুকুচাতেই আকৌ আহে আমাৰ হেঁপাহৰ বহাগ। মদাৰ পলাশ শিমলুৰে ৰঙীন হৈ পৰা এই ফাগুনে আকৌ লৈ আহে হেঁপাহৰ বহাগৰ আগলি বতৰাও। এই ফাগুন ফাগুন মানে কবিতা। হীৰেণ ভট্টাচাৰ্য এই ক্ষেত্ৰত হীৰেণ ভট্টাচাৰ্যদেৱে বহুতেই ধুনীয়া এটা কবিতা লিখি গৈছে। জাষ্ট অলপ গাই দিছোঁ। শুকান বতাহে জাকে পাতবোৰ উৰুৱাই নিয়ে, ৰাংঢালী চৰাইবোৰ গছৰ ডালত পৰি নাচে, আৰু জুনুকাৰ জুনজুননিত সাৰ পাই কুঁহি পাতে। এয়াই ফাগুন। কবি হীৰেণ ভট্টাচাৰ্যই ধুনীয়াকৈ লিখি গৈছে যে ফাগুনে কেনেকৈ উন্মাদনা আনে, ফাগুনে কেনেকৈ প্ৰকৃতিক এক নতুন ৰূপ দিয়ে। ফাগুন সকলোৰে বাবে সুখৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মই আচলতে কবি হীৰেণ ভট্টাচাৰ্যৰ এই মুহূৰ্তত যিটো কবিতা পাঠ কৰিলে, সেই কবিতাটো আঁত ধৰিয়ে কৈছোঁ। ফাগুন আপাত দৃষ্টিত দেখিবলৈ বা চাবলৈ আমাৰ গছৰ পাতখিনিও, সেউজীয়া পাতখিনিও সৰি পৰে, লঠঙা হৈ পৰে, তলত গছৰ তল শুকান পাতেৰে ভৰি পৰে। কিন্তু তাৰ পিছতে যে বসন্ত আহিলে কুঁহিপাত মেলিব, সেই কথাটো যেতিয়া অনুভৱ কৰা যায়, সেয়ে আচলতে আমাক নতুন পুলকতা আনি দিয়ে। এয়াই ফাগুন। এই নতুন বা আমাৰ যিটো আমাৰ জনজীৱনত বা আমাৰ প্ৰাণত যিটো কুঁহিপাতৰ যিটো মনোভাৱ, সেই সঞ্চাৰ, সেই ভাৱ জগাই তোলাৰ কাৰণেই ফাগুন সঁচাকৈ মোৰ প্ৰিয় মাহ, প্ৰিয় ঋতু। তেজপুৰৰ পৰা চনন শৰ্মা ৰিপৰ্ট, অসম টুডে।